কেঁচু খান্দোতে ওলাল সাপ ভয়ংকৰ দুৰ্নীতি লাহৰীঘাট শিক্ষা খণ্ডত স্কুলৰ জালিয়াতিক গাপ দিয়াৰ চেষ্টা মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডত ভয়ংকৰ দুৰ্নীতি কেঁচু খান্দোতে সাপ ওলাইছে লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ত স্বয়ং খণ্ড প্ৰাথমিক শিক্ষা বিষয়ে বিদ্যালয়ৰ জালিয়াতিক গাপ দিয়াৰ চেষ্টাত গুৰুতৰ অভিযোগ ঘটনা 15 ছেপ্টেম্বৰৰ স্থান লাহৰীঘাটৰ ফলিহামাৰী সকলো ব্যস্ত মাধৱদেৱৰ তিথিত কিন্তু এই পবিত্ৰ দিনটোতেই শিক্ষকতা বৃত্তিক কলংকিত কৰি ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকে কি কৰিলে শুনক এই কণমানিহঁতৰ মুখেৰে কিমান এতিয়া কিবা হৈছে নে নাই হেডছাৰ ক'ত আছে পলাল নেকি কিমানজনে চুৰ কৰিছিলে তিনিজনে কোন কোন আছিলে হয় হেড ছাৰে চাউল চুৰ কৰিলে লাজ পাইছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে কিন্তু প্ৰধান শিক্ষকৰ নাকত নাই লজ্জাবোধ অভিযোগ মতে সেইদিনা শিক্ষা খণ্ডটোৰ অন্তৰ্গত ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে টেঙাগুৰি সমবায় সমিতিৰ পৰা মধ্যাহ্ন ভোজনৰ ৩৫ কুইণ্টল চাউল উঠাইছিল সমবায় সমিতিৰ তথ্য মতে ৰফিকুলক সহযোগ কৰিছিল সহ শিক্ষক সুজ্জাত আমিন আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰুফুল আমিনে ৩৫ কুইণ্টল চাউলৰ ২০ কুইণ্টল চাউল বিদ্যালয়লৈ পঠিয়াই তিনিও মিলি ১৫ কুইণ্টল বিক্ৰী কৰিছিল মহিবুৰ ৰহমান নামৰ এজন ব্যৱসায়ী ৰফিকুল ইছলামৰ নেতৃত্বত হোৱা এই চাউল চুৰি কাণ্ড স্থানীয় লোকে গোপন সূত্ৰে জানিব পাৰি চাউলখিনি কঢ়িয়াই নিয়া AS25BC 9445 নম্বৰৰ ট্ৰাকখন চাউলৰ সৈতে তিনিচুকীয়া গাঁৱৰ আইনুল হকৰ ঘৰৰ চোতালত জব্দ কৰিছিল আমি 10টা বজাত টাইমলৈ আহিছোঁ আহি পেলাই দেখিছোঁ যে গাড়ীৰ ড্ৰাইভাৰ লৈ হেডমাষ্টাৰে প্ৰেচিডেণ্টে মানে সমবায়ত গৈ আছে সমবায়ত গৈ আছে আমিও মানে ইয়াত বজাৰ কৰিব আহিছোঁ বজাৰ কৰিলোঁ দেখি আছোঁ পাছত দেখিলোঁ আমি সমবায় পাছত গৈছোঁ যোৱাৰ পাছত 25 কুইণ্টল চাউল ৰিচিভ কৰিছে দুটা ৰিচিভ এটা ৰিচিভ চাউলখিনি ফলিহামাৰী কথা ফটাই দিলে পাছত আমি ঘৰত ফোন মাৰিছোঁ চাউলখিনি সোমালে নাই পাছত সেই চাউলখিনি ঘৰত সোমাই ষ্ট'ৰত সোমাইছে পাছত যিটো 30 বেগ চাউল 15 কুইণ্টেল সেই চাউলখিনিত আমি লাগি আছোঁ যে চাউলখিনি কোনফালে লৈ যাওঁ পাছত দেখি তিনিচুকীয়া লাহৰীঘাটৰ ফালে ৰাস্তা লৈ আহিছোঁ পাছত আমি পাছালৈ আহিছোঁ আহি পেলাই দেখিছোঁ তিনিচুকীয়া এটা ঘৰত চাউলখিনি ঘৰৰ মানে ৰাস্তাত চাউলখিনি গাড়ী ৰাখিলে ধৃত মহিবুৰৰ স্বীকাৰোক্তি মতে 15 কুইণ্টেল চাউল ক্ৰয় কৰি ট্ৰাকত উঠাই নিয়া ট্ৰাকৰ ড্ৰাইভাৰ তথা ব্যৱসায়ী মহিবুৰক ৰাইজে কৰায়ত্ব কৰি চাউলৰ সৈতে লাহৰীঘাট আৰক্ষীক চমজাই দিয়ে পথাৰ MB স্কুল পৰা মাষ্টাৰ চাউল 15 কুইণ্টেল বিক্ৰী কৰিছে মই কিনি আনিছে কিমান কুইণ্টেল বিক্ৰী কৰিছে 15 কুইণ্টেল কিমান চাউল উঠাইছিল হেডমাষ্টাৰে মাষ্টাৰে উঠাইছিলে 25 কুইণ্টেল হ'ব আৰু 30 কুইণ্টেল বাকিকেইটা স্কুলত আৰু আপুনি 15 কুইণ্টেল আনিছে 20 কুইণ্টেল স্কুলত নিছে 15 কুইণ্টেল বিক্ৰী কৰিছে আপোনাৰ মহিবুৰৰ স্বীকাৰোক্তি মতে 29টা বেগত 15 কুইণ্টল চাউল বিক্ৰী ৰফিকুলৰ ঘটনা সন্দৰ্ভত ফলিহামাৰীৰ আশ্ৰাফুল ইছলামে প্ৰধান শিক্ষক ৰফিকুল ইছলাম সহ শিক্ষক সুজ্জাৰ আমিন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰুফুল আমিন আৰু মহিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এজাহাৰৰ ভিত্তিত লাহৰীঘাটৰ আৰক্ষীয়ে 346/22 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি চুৰি চাউল ক্ৰয় কৰাৰ অপৰাধত 16 ছেপ্টেম্বৰত মহিবুৰক জেল হাজতলৈ প্ৰেৰণ কৰিছিল আনহাতে মহিবুৰক আটক কৰাৰ খবৰ পোৱাৰ পিছতেই পলায়ন প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ সুজ্জাত আমিন আৰু সভাপতি ৰুফুল আমিনো পলায়ন কৰে ঘটনা সন্দৰ্ভত 16 ছেপ্টেম্বৰত লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত আশ্ৰাফুলে ঘটনাটোৰ বিভাগীয় তদন্ত বিচাৰি আন এক লিখিত অভিযোগ দাখিল কৰে কিন্তু অভিযোগ দাখিলৰ পাছতে পলাতক প্ৰধান শিক্ষক ৰফিকুল ইছলাম আৰু সহ শিক্ষক সুজ্জাত আলীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কাছেমে তাৰ পৰিৱৰ্তে পলাতক প্ৰধান শিক্ষকক 5 দিনৰ ছুটি মঞ্জুৰ কৰি দৰখাস্তত চহী কৰিলে শিক্ষা বিষয়া আবুল কাছেমে বিদ্যালয়ত ৰোল নং 35 দেখুৱাই ৰুহুল আমিনৰ ইচ্ছা পূৰণ কৰা হৈছে ৰুহুল আমিনে নিজ পুত্ৰক মানুহ কৰিবৰ বাবে শিক্ষা দিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত পুত্ৰৰ নাম লিখাই সভাপতি পদ দখল কৰি চুৰ কৰিছে মধ্যাহ্ন ভোজনৰ চাউল সভাপতি ৰুফুল আমিনৰ পুত্ৰ আবু হুজাইফাৰ সন্দৰ্ভত ফালিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ৰ এইগৰাকী চতুৰ্থ শ্ৰেণীৰ শ্ৰেণী শিক্ষক
আৰু ছাত্ৰই ভিজন প্ৰাগৰ আগত কি ক'লে এবাৰ শুনক। 15 তাৰিখে ঘটনাটো ঘটিছিলে। আমি 16 তাৰিখে নিউজত পাইছোঁ যে হেডমাষ্টাৰ আমাৰ ৰফিকুল ইছলাম ছাৰ আৰু প্ৰেছিডেণ্টে মিলি 15 কুইণ্টেল চাউল বাহিৰতে বিক্ৰী কৰিছে। স্কুলত তেতিয়াৰ পৰা আমাৰ হেড ছাৰ অহা নাই আৰু যোৱাকালি এখন দৰখাস্ত কোনোবা অচিনাকি ব্যক্তি এজনে পেলাই থৈ গৈছে। ইনচাৰ্জ দিছে আমাৰ জমিৰুদ্দিন ছাৰক, বিজ্ঞান শিক্ষক, তেখেতক ইনচাৰ্জ দিছে, কিন্তু তেখেতে ল'বলৈ বাধ্য হোৱা নাই কিয়। আৰু আজি হঠাতে এটা ঘটনা ঘটিলে যে আমি সকলোৱে ক্লাছত আছোঁ, প্ৰায় 10-15 মান বজাত এজন ব্যক্তি আহিলে। তেওঁ হেডমাষ্টাৰৰ পুতেক, আমি চিনি পাওঁ, নামটো নুৰ মহম্মদ, আৰু তেওঁৰ লগত এজন ব্যক্তি বাহিৰত ৰখি আছে। তেওঁলোকে কাৰ এখন লৈ আহিছে। আহি মই ক্লাছৰুমৰ পৰা, আমাৰ সকলো শিক্ষক ক্লাছতে আছে ক্লাছৰুমত, মই ক্লাছৰ পৰা ওলাই আহি চক এডাল নিবলৈ আহোঁতে দেখোঁ আমাৰ ষ্ট'ৰ ৰুমত কোনোবা এজন সোমাই আছে। মই সেইজনক চিনি পালোঁ, তেওঁ হেডমাষ্টাৰৰ পুতেক। তাৰ পৰা তেওঁ গডৰেজ খুলিছে, তাৰ পৰা গুদামৰ পৰা চাউল উলিয়াইছে, চাউলৰ বেগ উলিয়াইছে, কিবা কেমেৰা ফটো তুলিছে। সেইটো কাৰণে মই যিজন ইনচাৰ্জত আছে জমিৰুদ্দিন ছাৰক মই অৱগত কৰিলোঁ কথাটো। কিন্তু অচিনাকি ব্যক্তি এজনে, অচিনাকি মানে ধৰক কোনো এমপ্লয়ী নহয়, তেওঁ হেডমাষ্টাৰৰ পুতেক বুলি জানো, তেওঁ আহি কেনেকৈ গুদাম খুলি চাউল উলিয়ালে, ফটো তুলিলে, এইখিনি মানে বৰ আশ্চৰ্যজনক কথা। আনফালে বিদ্যালয়খনত আবু হুজাইফাৰ দৰে বহু ভুৱা ছাত্ৰ থকাৰ সন্দেহ ব্যক্ত কৰিছে স্বয়ং বিদ্যালয়খনৰ শিক্ষকে। মধ্যাহ্ন ভোজনৰ নামতো বিদ্যালয়খনত চলিছে ভয়ানক দুৰ্নীতি। অকণমান মচুৰ দাইলৰ জোল, কেইটামান ভাত দি নিম্নমানৰ খাদ্যৰে লুণ্ঠন মধ্যাহ্ন ভোজনৰ পুঁজি। বছৰি বিদ্যালয়খনলৈ আন্তঃগাঁথনি, বিজ্ঞানৰ সঁজুলি, খেলাৰ সামগ্ৰীৰ নামত বৃহৎ পুঁজি আবণ্টন হয়। বিদ্যালয়খনৰ আবণ্টিত সকলো ধন ৰফিকুল ইছলাম এণ্ড কোম্পানীয়ে গোটে গোটে গিলিছে। কিন্তু এনে এজন দুৰ্নীতিগ্ৰস্ত পলাতক শিক্ষকক লাহৰীঘাট খণ্ড প্ৰাথমিক বিষয়াগৰাকীয়ে ছুটিৰ শাস্তিৰ পৰিৱৰ্তে পুৰস্কাৰ হিচাপে ছুটি কিয় দিলে? ভুৱা ছাত্ৰৰ পিতৃৰ কেনেকৈ বিদ্যালয়ত SMCৰ সভাপতি হ'ল? ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত আবণ্টিত মধ্যাহ্ন ভোজন, ইউনিফৰ্মৰ ধন কাৰ পকেটলৈ যায়, সেই লৈ এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে। লাহৰীঘাটৰ পৰা প্ৰণৱ গোস্বামী, ভিজন প্ৰাগ।